এইবাৰ সিন্ডিকেটৰ বিৰুদ্ধে অভিযান চলাব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। আকৌ সিন্ডিকেটৰ প্ৰসংগ ৰকিবুল হুছেইনৰ মুখত। শিল কয়লাৰ নামত ধুবুৰীত কোনে চলাইছে সিন্ডিকেট? কাৰ ছত্ৰছায়াত চলিছে এই সিন্ডিকেট? পুথি খলিহনাৰ নামত আছে নেকি ৰৌ বৰালি? ৰকিবুল হুছেইনে জালত পেলাব পাৰিবনে সিন্ডিকেটৰ মূল নায়কক? নে মুখৰ কথা মুখতে আবদ্ধ হৈ থাকিব? শিল কয়লাৰ সিন্ডিকেটক লৈ সৰব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। এইবাৰ সিন্ডিকেটৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথা সদৰি কৰিলে সাংসদ ৰকিবুল হুছেইনে। কেনেকৈ অসমৰ পৰা বাংলাদেশলৈ কলা হীৰা সৰবৰাহ হয় তাক লৈ নিজেই জোপ ল'ব ঘটনাস্থলীত। দীৰ্ঘদিনীয়া অভিযোগৰ পিছতো কিয় অবাধ সৰবৰাহ অব্যাহত আছে তাকে লৈ প্ৰশ্নবান সাংসদগৰাকী। সেয়েহে নতুনকৈ সাংসদ হোৱাৰ পিছতে সিন্ডিকেটৰ বিৰুদ্ধে অভিযান চলাব ৰকিবুল হুছেইনে। ধুবুৰী প্ৰেছ ক্লাবত উপস্থিত হৈ ঘোষণা কৰিলে এই কথা। মেইন ষ্ট্ৰীম আজিকালি এটা আপোনালোকে কয় নহয় মেইন ষ্ট্ৰীম ছাইড ষ্ট্ৰীম মেইন ষ্ট্ৰীম হয় নহয়, যিজনৰ নাম কৰে সেইজনৰ মানুহৰ নাম নহয়, সেইজনটো দেখাত আচলজন চৰ্দাৰ সেইজন চৰ্দাৰ মানুহ চৰকাৰে ইয়াত এটা মানে চিণ্ডিকেটৰ মেইন আপোনাৰ কেন্দ্ৰ হিচাপে পৰিগণিত কৰিছে আমাৰ গোলোকগঞ্জ সমষ্টিৰ যিটো ট্ৰেড চেণ্টাৰ সোণাৰহাট আৰু লক্ষীমাৰী। সকলোৱে জানে, আপোনালোকে কোৱাৰ লগে লগে মই যদি অলপ নামটো ভুল হৈ যায় আপোনালোকে শুদ্ধ কৰি দিয়ে। যিবিলাক আপোনাৰ অভাৰলোডিং কৰি পেলাই নিয়ে, ইয়াৰ যিটো ট্ৰেড চেণ্টাৰৰ জৰিয়তে ব্যাপক আপোনাৰ এটা চিণ্ডিকেট চলাই আছে, সেই কথাবিলাক ভাল। মই আকৌ আহিম হাতেলোতে আপোনালোকক ধৰিম, জোপ ল'ম লাগিলে। গতিকে সেই কথাবিলাক আপোনাৰ মই পোহৰলৈ আনিবলৈ আমি যত্ন কৰিম, যিকোনো প্ৰকাৰে আনিম, ছ'চিয়েল মিডিয়াই আনিম। আপোনালোকে যদি মেইন ষ্ট্ৰীমৰ বুলি কয়, মেইন ষ্ট্ৰীমৰ যদি আমাৰ প্ৰেছকেইটাত আজি কৈছোঁ, যদি নহয় পৰ্টেল যোগেৰে আনিব লাগিব। ইয়াৰ পিছতে মানকাছাৰত যিটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰত কৰাপশ্যন হৈ আছে, আপুনি ভাবিব নোৱাৰে চিণ্ডিকেট চলি আছে, ভাবিব নোৱাৰে। সেইটো কৰিব গ'লে আপোনাৰ হয়তো কোনোবাই আহি আপোনালোকক সেই তাৰ মানুহখিনিক আপোনাৰ অসুবিধা কৰিব। গতিকে মই নিজেই আহি পেলাই ইয়াত জোপ ল'ব লাগিব। সেই কথাখিনি মই নেক্সট বাৰ যেতিয়া আহোঁ সেইখিনি কথা আপোনালোকক কৈছোঁ আৰু আপোনালোকক অনুৰোধ কৰিম যদি পাৰা যায়, মই ভাবা নাই যে পাৰিব বুলি, এই সোণাৰহাট লক্ষী, মই কোৱাই নাই, লক্ষী কওঁতেই লক্ষীবাৰী আপুনি কৈ দিছে, মুখে মুখে আছে, কোনজন আছে মানুহ সেইজনো কৈ দিম নেকি মই? দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ পৰা হৰেণ মহন্তৰ নিৰ্দেশত চৰকাৰী কৰ্মচাৰী সঞ্জয় শিলে অবৈধ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। এই সিন্ডিকেটত ধুবুৰী আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰৰ দ্বাৰাই সিন্ডিকেট চলোৱাৰ ব্যাপক অভিযোগো উত্থাপিত হৈছিল। কিন্তু তাৰ পিছতো জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বহুতৰে মাজত উদয় হৈছিল প্ৰশ্ন। শেহতীয়াকৈ এই বৃহৎ সিন্ডিকেটক নাকি লগাবলৈ এইবাৰ যেন উঠি পৰি লাগিছে ৰকিবুল হুছেইন। সাংসদ ৰকিবুল হুছেইনৰ অভিযান কিমান দূৰ সফল হ'ব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। ধুবুৰীৰ পৰা ব্যুৰ আমিনুৰ আহমেদৰ ৰিপৰ্ট, নেশ্যন এনি।